যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনত অখিল গগৈ ফেক্টৰ নহয় তপন গগৈ বিপুল ভোটত জয়লাভ কৰিব উজনিৰ শিৱসাগৰ জাজিৰ পৰা ডিমলৈকে 4 লেনযুক্ত পথ নিৰ্মাণৰ কাম শীঘ্ৰেই সমাপ্ত কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নমূলক কামকাজৰ বাবে সমাগত নিৰ্বাচনত ৰাজ্যে বিপুল ভোটেৰে তপন গগৈক জয় কৰাব শিৱসাগৰৰ কেপি এম চাৰিআলিৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰি এদৰে মন্তব্য কৰে অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে দিব্যাংগসকলৰ যি মাহিলী পুঁজি বন্ধ হৈ আছে সেয়া অতি শীঘ্ৰেই মুকলি কৰি দিয়া হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট নিউজ 8 আসাম আমাৰ সংগঠনৰ গোটেইখিনি দিশটো চাবৰ কাৰণে ইতিমধ্যে আমাৰ প্ৰাৰ্থীগৰাকীৰ সপক্ষে গোটেই মানে শিৱসাগৰ জিলা যোৰহাট জিলা দুটাই মাজুলী আছে এই গোটেইকেইটা সমষ্টিতে আমাৰ সমভাৱে প্ৰচাৰ চলিছে আৰু এইবাৰ আপোনালোকে দেখিছে যে মোদী ডাঙৰীয়া বনাম উন্নয়ন এইখিনিকে সাৰথি কৰি আমি এই নিৰ্বাচনত নামিছোঁ আমাৰ মেইন কথা ইছ্যু হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি বলিষ্ঠ নেতৃত্বৰে ভাৰতবৰ্ষক বিশ্বগুৰু কৰিবৰ কাৰণে আগুৱাই গৈছে তেখেতৰ যি সংকল্প সেই সংকল্প যাত্ৰাত গোটেই ভাৰতবৰ্ষৰ ৰাইজে তেখেতক আশীষ প্ৰদান কৰিছে আৰু অসমতো মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বই দুইখন চৰকাৰে আজি আমি যেনেধৰণে উন্নয়নৰ গতিৰে আগবাঢ়ি গৈছে ইয়াত অসমৰ মানুহে আজি গোটেই স্বতঃস্ফূৰ্তভাৱে সকলোতে ওলাই আহিছে গতিকে আমি আশা কৰিছোঁ যে আমাৰ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়া এজন অতি দক্ষ আমাৰ নেতা তেখেতক বিপুল ভোটেৰে আমাৰ এই মানে লোকসভা সমষ্টিত তেখেতে নিৰ্বাচিত হ'ব বাজেটৰ দিশটোৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে বাইদেউ সৰ্বসাধাৰণ যিসকল লোক তেওঁলোক যথেষ্টখিনি 5 বছৰ ভুক্তভোগী বুলি কৈছে তাৰে এটা ইছ্যু কৰি পেলাই আপোনালোকৰ বিৰোধী পাৰ্টি কংগ্ৰেছে তেওঁলোকে এইটোকে লৈ নিৰ্বাচনী বতৰত পাৰ কৰিব বুলি আপোনালোকে ভাবে আজি যোৱা জিএছটিকে আৰম্ভ কৰি চব বস্তুতে যিহেতু বস্তুৰ দাম বাঢ়িলে বছৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ আপোনালোকে দেখিব যে ভাৰতবৰ্ষ বিশ্বগুৰু হ'বলৈ আগবাঢ়ি গৈছে আৰু অসমতো আমাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি অসমে 5খন ৰাজ্যৰ ভিতৰত আজি আমি আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ দেখি যে প্ৰথমবাৰৰ বাবে আজি ভাৰতবৰ্ষৰ মানুহে উপলব্ধি কৰিছে যে অসম আগুৱাই গৈছে আৰু শেহতীয়া উদাহৰণ আপোনালোকে দেখিব যে কেইদিনমান আগতে মোদী ডাঙৰীয়া 27,000 কোটি টকাৰে আজি যি প্ৰকল্প আমাক দিছে সেই প্ৰকল্পৰ দ্বাৰা আমাৰ যুৱকসকল আগুৱাই যাব গতিকে এইটো আজি গোটেই ভাৰতবৰ্ষৰ মানুহে আজি মোদী ডাঙৰীয়াৰ নেতৃত্বক স্বীকাৰ কৰি লৈছে তেখেতক আৰু অসমতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কম সময়ৰ ভিতৰতে অসমখনক যেনেধৰণে আগুৱাই যাব বিচাৰিছে আজি বিৰোধী দলসমূহে ইমানখিনি চিন্তা কৰাহেঁতেন তেখেতসকলে এই গতি নহয় বাইদেউ 4 লেনযুক্ত পথৰ উন্নয়ন আৰু বিকাশৰ আঁচনি যাত্ৰাই 4 লেনযুক্ত পথটো চুই যোৱা নাই যোৰহাট লোকসভা সমষ্টিত এতিয়াও বাকী আছে জাজিৰ পৰা ডিমলৈকে 44 কিলোমিটাৰ পথ কিন্তু কাম আধৰুৱা হৈছে নিৰ্মাণ কাৰ্য বন্ধ হৈছে 4 মাহ ধৰি কি ক'ব সেইবিলাক গোটেই যোগাযোগ ব্যৱস্থাটো শক্তিশালী কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰচেষ্টা গ্ৰহণ কৰি আছে মই সামগ্ৰিকভাৱে এইটোহে ক'ম যে আজি 10টা বছৰত আজি 4 লেন আজি অসমত ৰাজ্যখনতে সামগ্ৰিকভাৱে যথেষ্টখিনি বাট পথৰ উন্নতি হৈছে আজি সেই দিশত গুৰুত্ব প্ৰদান কৰা হৈছে অকল বাট পথে নহয় সকলো দিশত সামগ্ৰিকভাৱে অসমখনক আগুৱাই লৈ যাবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছে আৰু সেই উন্নয়নৰ প্ৰচেষ্টাত অসমবাসী ৰাইজে যথেষ্টখিনি সঁহাৰি আগবঢ়াইছে ঘৰ অফিচ গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী